নমস্কাৰ, মই পংকজ বৰুৱা। আপোনালোকে চাই আছে পিপি নিউজ অসম। চাওঁ আহক আজি দিনটোৰ কেইটামান উল্লেখযোগ্য বাতৰি। অম্বুবাচী মেলা আৰম্ভ গুৱাহাটীৰ কামাখ্যা টেম্পলত। আজি 4দিনীয়া অম্বুবাচী মেলাৰ শুভাৰম্ভ। ইতিমধ্যে 20,000ৰো অধিক ভক্ত নীলাচল পাহাৰত উপস্থিত হৈছে। অসমৰ 40,000 বিদ্যালয়ত অলিম্পিক মূল্যবোধ শিক্ষা কাৰ্যসূচী। অসম চৰকাৰে ৰাজ্যৰ 40,000তকৈ অধিক বিদ্যালয়ত অলিম্পিক মূল্যবোধ শিক্ষা কাৰ্যসূচী আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে। শিক্ষাৰ্থীৰ মাজত শৃংখলা, দলীয় মনোভাৱ আৰু নেতৃত্বৰ গুণ বিকাশ কৰা ইয়াৰ লক্ষ্য। মণিপুৰত NH2 অৱৰোধ অব্যাহত। মণিপুৰত NH2 ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ অব্যাহত থকাৰ ফলত যান বাহন চলাচল ব্যাহত হৈছে। জৰুৰীকালীন সেৱাসমূহক অৱশ্যে ৰেহাই দিয়া হৈছে। অসমৰ বান পৰিস্থিতি উদ্বেগজনক হৈ আছে। লখিমপুৰ জিলাৰ চাম্পাৰা অঞ্চলত ৰাজ্যিক ঘাইপথ 22ৰ এটা অংশ বানৰ পানী ক্ষতিগ্ৰস্ত হোৱাৰ ফলত ঘেলামৰা গোগামুখ সংযোগ ব্যৱস্থা ব্যাহত হৈছে। প্ৰশাসনে পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে। অসমত বন বিষয়া নিলম্বিত। দুৰ্নীতিৰ অভিযোগত এজন বন বিভাগৰ বিষয়াক নিলম্বন কৰা হৈছে। ঘটনাটোৰ তদন্ত অব্যাহত আছে। অসমৰ উচ্চ শিক্ষাত নতুন পদক্ষেপ। শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে FUPৰ চতুৰ্থ বৰ্ষৰ কাৰ্য পদ্ধতি ঘোষণা কৰিছে। NEP 2020 অনুসৰি গৱেষণা আৰু বিশেষায়িত শিক্ষাক গুৰুত্ব দিয়া হ'ব। ভাৰতীয় ফাইনেন্সিয়েল একশ্যন টাস্ক ফ'ৰ্চৰ উপসভাপতি পদ লাভ কৰিব। ভাৰতক ফাইনেন্সিয়েল একশ্যন টাস্ক ফ'ৰ্চৰ উপসভাপতি পদত নিৰ্বাচিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে। আন্তঃৰাষ্ট্ৰীয় বিত্তীয় অপৰাধ আৰু সন্ত্ৰাসবাদী অধ্যয়ন ৰোধত ভাৰতৰ ভূমিকা অধিক শক্তিশালী হ'ব বুলি ধৰা হৈছে। ধেমাজিত 2জন SBI বিষয়াৰ মৃত্যু। ধেমাজিত এখন গাড়ী পুখুৰীত বাগৰি পৰাত SBIৰ 2জন বিষয়াৰ মৃত্যু হোৱা বুলি খবৰ প্ৰকাশ পাইছে। শ্বিলং ডাউকি পথত যাতায়াত স্থগিত। মেঘালয়ে লাইট লিংকত অঞ্চলত পথ ধ্বংসৰ ফলত শ্বিলং ডাউকি পথত সাময়িকভাৱে যান বাহন চলাচল বন্ধ কৰা হৈছে। ইংলেণ্ডৰ ওপৰত ICCৰ জৰিমনা। ইণ্টাৰনেশ্যনেল ক্ৰিকেট কাউন্সিলে ধীৰ গতিত অভাৰ সম্পূৰ্ণ কৰাৰ বাবে ইংলেণ্ড দলৰ পৰা ৱৰ্ল্ড টেষ্ট চেম্পিয়নশ্বিপৰ পৰা 12 পইণ্ট কাটি লোৱাৰ সিদ্ধান্ত লৈছে। লগতে খেলুৱৈসকলক মেচ ফিজ 50% জৰিমনা আৰোপ কৰা হৈছে। আৰু এয়াই আছিল আজিৰ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। ধন্যবাদ।